নমস্কাৰ বছৰৰ শেষৰটো দিনত আজি মই আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিব ওলাইছো কাৰণ 2024 টো এটা স্মৰণীয় বৰ্ষ হৈ ৰব ইয়াতে আমি আৰম্ভ কৰিছিলো KSGS আসাম আগষ্ট মাহত আৰু আজিৰ দিনটোত আমি প্ৰায় 21000 পৰিয়ালৰ সদস্য গতিকে কিছুমান কথা সদায় শুনি থাকে আজি আমি শ্বেয়াৰ কৰিম আৰু লগতে বিহাইণ্ড দ্য সিন KSGS আসাম ওকে তেনেহলে আমি আৰম্ভ কৰো আগষ্ট মাহত এডিআইৰ আগত মই ভাবিলো যে তাৰ আগৰ পৰা যদি চাওঁ 2024 টো মোৰ কাৰণে পুৱা এৰা ধৰা মাজেৰে চলি আছে কাৰণ ভাল জব কৰি আছিলো জব কৰি মই বহুত চিন্তা চৰ্চা কৰি দিল পে পত্থৰ ৰাখকে জব ৰিজাইন দিলো আৰু ৰিজাইন দি ফালে ভাবিলো যে অলমান আপোনালোকৰ লগতে লাগু যেহেতু বহু ষ্টুডেন্ট আছে গাঁৱে ভূঞে তেওঁলোকে অলমান ভাল শিক্ষা পাব লাগে মই একো কৰিব পৰা নাই কিন্তু 1% হলো যিমানখিনি পাৰো হিমানখিনি কৰিবলৈ চেষ্টা কৰিছিলো আৰু এতিয়াও যিমান পাৰো আগন্তুক দিনলৈ কৰি গৈ থাকিম ঠিক আছে আৰু মোৰ যদি এডুকেশনাল বেকগ্ৰাউণ্ড খুধে তেনেহলে মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা বিটেক মই কমপ্লিট কৰিছো সিভিল ইঞ্জিনিয়াৰিংত আৰু 2023 যোৱা বছৰ মই মোৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছো তাৰ পাছত অন কেম্পাছ প্লেচমেন্ট মই প্ৰায় এক বছৰ সময় মই জব কৰিছো আৰু বঢ়িয়া লোকেশনত বহুকেইটা প্ৰজেক্ট শেষ কৰিছো তাৰ পাছত আমাৰ ইঞ্জিনিয়াৰিংত এটাই মানে মূল লক্ষ্য যে কেম্পাছ প্লেচমেন্ট হ'ব লাগে কেম্পাছৰ পৰা যদি এটা প্লেচমেন্ট হৈ যায় তেনেহলে তো সাকসেসফুল তাৰ পাছত পালো মনত ফুৰ্তি লাগিল বাকি একো ভাবা নাই তাৰ পাছত জব কৰিব গলো ভালদৰে জব কৰি আছিলো কৰি ভাল ঠাইও ঘূৰিলো বহুত ভাল প্ৰজেক্টও কৰিলো বহু মানুহৰ লগত মানে ইন্টাৰেক্ট হলো বহুত কথা শিকিলো আৰু তাৰ পৰা এটা এক্সপেৰিয়েন্সও হ'ল আৰু তাৰ পাছত ভাবিলো যে নাই অলমান পঢ়িব লাগিব অলমান সকলোৰে লগত লাগিব কাৰণ জীৱনটোৰ এটা কামতে হঠাই থাকিলে নহব সো ডিফাৰেন্ট ফিল্ডত এবাৰ টেষ্ট কৰি চাব লাগিব আৰু তাকে ভাবি মই কৈছিল অলপ লগত যে দিল পে পত্থৰ ৰাখকে জব ৰিজাইন দিলো আৰু ৰিজাইন দি বহু দিন ভাবিলো যে কি কৰো কি নকৰো অলমান আনষ্টেবল হৈ গলো অকল প্ৰিপাৰেচন কৰি থাকিলে নহব মই বাৰে আপোনালোকক কৈ থাকো যে বিজনেছ কৰিব লাগিব বা কিবা নহয় কিবা এটা ইনকাম সোৰ্স উলিয়াব লাগিব আৰু সেই কাৰণে মইও যিখিনি নলেজ আছে মোৰ যিখিনি কাম জানো তাৰ ওপৰতে মই অলমান চিন্তা চৰ্চা কৰি আছো কেইদিনমান পাছত হয়তো মই লঞ্চ কৰি দিম আপোনালোকে গম পাব আৰু লগতে পেৰেলেলি KSGS আসামটো আৰম্ভ কৰিছো য'ত মই আপোনালোকক পঢ়াব পাৰিছো মানে মই যিখিনি পঢ়ি আছো মই সেইখিনিকে আপোনালোকক কি কৰিছো ট্ৰান্সফাৰ কৰি দি আছো আৰু যিমান পাৰো সহজ সৰল ভাষাত যাতে প্ৰত্যেকজন ষ্টুডেন্টে বুজিব পাৰে সেই হিচাপে মই KSGS আসামটো আৰম্ভ কৰিছিলো আৰু এডিআইৰ আগত আগষ্ট মাহত মই ভাবিলো যে মোৰ এই গাঁৱত গলো গাঁৱত দুজনমান ষ্টুডেন্টক দেখিলো তেওঁলোকে অকল সৰু খুৰা যিবোৰ জিকেৰ বুক থাকে ন তাৰ পৰাই পঢ়ি আছে বেলেগ ইমান হাতত মেটেৰিয়েলছ নাছিলে বা তেওঁলোকৰ ইমান নলেজো নাছিলে যে কি ক'ৰ পৰা পঢ়িম কি কৰিম তাৰপিছত মোৰ মানে বেয়া লাগিল যে এটা সামৰ ষ্টুডেন্ট আছে যিসকলে ভাল কোচিং কৰি আছে ভালদৰে পঢ়ি আছে ভাল কোৰ্স লৈ আছে আৰু কিছুমান ষ্টুডেন্টে এনেকৈ পঢ়ি আছে তো আনফেয়াৰ হৈ যায় যেটো কম্পিটিশনটো সেইকাৰণে ভাবিলো মইও ইমান একো নাজানো কাৰণ মোৰো সাবজেক্ট বেলেগ আছিল মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ মানুহ আৰু এইবোৰ মই ইমান ভালদৰে নাজানিছিলো কিন্তু ক্লাছ 6 7 8 9 তো পঢ়িছিলো তাৰ পিছত মই ভাবিলো কিনো হয় এইবোৰ আসলতে মোৰ প্ৰথমে একদম ইন্টাৰেষ্ট নাছিলে মই বাদে দিছিলো সোশ্যাল ষ্টাডিজ জিকে মই কওঁ যে নাই এইবোৰ নোৱাৰিম বহুত টান বস্তু লিখিব লাগে কৰিব লাগে মোৰ মানে এটা নহয় কাৰণ মই ধৰক অকমান যিবোৰ মেথমেটিক্স ৰিলেটেড সাবজেক্ট এইবোৰ ভাল পাওঁ কাৰণ এইবোৰ কৰি আহিছো তো এইবোৰ লিটাৰেচাৰ অলপমান দিগদাৰ লাগে পিছত যেতিয়া মই চাওঁতে ভাবিলো যে বেলেগটো একো নহয় ক্লাছ 8 9 10 যি পঢ়িছিলো সেইখিনি বস্তুৱে আৰু এইখিনি পঢ়াবৰ কাৰণে বা এইখিনি পঢ়িবৰ কাৰণে তো কোনো ডাঙৰ কোৱালিফিকেশ্যন নালাগে ঠিক আছে মই বহুত বেছি ওপৰত পঢ়োৱা নাই কিন্তু যিখিনি ক্লাছ 8 9 10 ৰ বেসিক বস্তু কিন্তু আমি জানো সেইখিনি সকলোৱে পঢ়িছো সায়েন্স কি হওক সায়েন্স আৰ্টস কমাৰ্চ তেতিয়াতো একো নাছিলে সকলোৱে জানো আৰু সেই কাৰণে মই নিজেও পঢ়িলো আপোনালোকক পঢ়াব ষ্টাৰ্ট কৰিলো ইন্টাৰেষ্ট মই নিজে বনালো সাবজেক্টবোৰ আৰু লাহে আপোনালোকেও যাতে তাত পঢ়ি ফেলে কিছুমান বস্তু জানিব পাৰে শিকিব পাৰে আৰু তেনেকৈ আৰম্ভ কৰিছিলো KSGS আসাম এডিআইৰ আগষ্ট মাহত আৰু লাহে প্ৰথমে কোনো ধৰক ভালদৰে চেনেলটো চোৱা নাছিলে বা কোনো ভালদৰে ধৰক মন কৰা নাছিলে কাৰণ তেতিয়া নতুন যদি কোনো গম নাপায় লাহে এডিআইৰ এক্সাম গ'ল যেতিয়া এডিআইত প্ৰায়বোৰ বস্তু KSGS আসামৰ পৰা আহিলে বা যিসকলে চাই আছিলে তেওঁলোকৰে ধৰক ভালদৰে এটেম্প কৰিব পাৰিলে তেনেকৈ লাহে আমি অলপমান মানুহৰ মাজলৈ যাব পাৰিলো আৰু লাহে এতিয়া আমাৰ গ্ৰাফটো ওপৰলৈ গৈ আছে এণ্ড আশা কৰোঁ KSGS আসামৰ পৰিয়ালটো আৰু ডাঙৰ হওক আৰু বহু ষ্টুডেণ্টৰ মাজলৈ যাওক এতিয়াও বহু ষ্টুডেণ্ট আছে গাঁৱত বহি আছে যিসকলে চেনেলটো পোৱা নাই আপোনালোকৰ কাম হ'ব তেওঁ পঠিয়াই দিয়াটো আৰু সকলোৱে যাতে ভালদৰে পঢ়িব পাৰে এটা ইকুৱেল কম্পিটিশ্যন হয় সেইটোৱে আমাৰ লক্ষ্য হ'ব আৰু KSGS আসামক লৈ পৰিকল্পনা তেনেকুৱা নাই যে পিছত কিবা ডাঙৰ হ'ব তেনেকুৱা হ'ব এতিয়ালৈকে ভাবা নাই যিমানখিনি মই পাৰি আছো মই যিমানখিনি প্ৰিপাৰেচন কৰি আছো তাৰ লগে আপোনালোককো মই কৰাই গৈ আছো আৰু এনেকৈ ৰাতিপুৱা উঠো কন্টেন্ট পঢ়ো তাক PPT বনাও ৰেকৰ্ড কৰোঁ ইউটিউবত দিওঁ
বহুখিনি কাম অকলে কৰিব লাগে আৰু এটা 20 মিনিটৰ এটা ছেছনৰ কাৰণে প্ৰায় 4-5 ঘণ্টাতকৈ বেছি যায় কণ্টেণ্ট চোৱাৰ পৰা পিপিটি বনোৱাৰ পৰা ভাল মেপ লগোৱাৰ পৰা বা ভাল ভাল ডায়েগ্ৰাম লগাই যাতে বুজাব পাৰোঁ সেইবোৰ কৰোঁতে সময় যায় আৰু যিয়ে নহওক এই কামবোৰ কৰি ভাল লাগে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে প্ৰায় 24 ঘণ্টাৰ ভিতৰততো প্ৰায় 16-17 ঘণ্টা মই আপোনালোকৰ কাৰণে কাম কৰোঁ যদি কণ্টেণ্টবোৰ দেখে তেতিয়া গম পাব যে এইবোৰ দেখাত সৰু সৰু লাগে কিন্তু সেইবোৰ বনাওঁতে সেইবোৰ কৰোঁতে যদি টিম থাকিলে হয় মানুহ থাকিলে হয় বেছি সময় নালাগে সকলো কাম একদম অকলে থাকোঁ চাওক ৰুমতো মই অকলে থাকোঁ আৰু যিমান পাৰোঁ কৰি আছোঁ ইন ফিউচাৰ কৰি যাম আৰু আজি এইকাৰণেই শ্বেয়াৰ কৰিলোঁ যে বছৰৰ শেষৰ দিনত মোৰ লাইফষ্টাইলো ক'লোঁ মই কেনেকৈ কি কৰিলোঁ ক'ত আছিলোঁ এণ্ড মোৰ কি পঢ়িলোঁ আৰু কেনেকৈ KSGS চেচনটো আৰম্ভ কৰিলোঁ বা কেনেকৈ মই কাম কৰোঁ সেই বস্তুখিনিও আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ নতুন বছৰটো আপোনালোকৰ ভাল হওক ভালদৰে পঢ়ক আৰু যিমান পাৰোঁ একেলগে আমি সহায় কৰি যাম আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ এণ্ড বেছি পাৰ্টি নকৰিব এইকেইদিন পঢ়ক বেছি স্পীডত গাড়ী নচলাব নিজৰ জীৱনটো বাচক আনৰ জীৱনটো বচাওক কাৰণ ঘৰত মা দেউতাই বহুতো আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছে ৱেইট কৰি আছে গতিকে নিজৰ লাইফটো আপোনাৰ কাৰণে ডাঙৰ নহ'ব পাৰে কিন্তু আপোনাৰ মা দেউতাৰ কাৰণে আপোনাৰ পৰিয়ালৰ কাৰণে বহুত ডাঙৰ হ'ব পাৰে ভালদৰে থাকক নতুন বছৰটো নতুন হিচাপে যাওক আৰু কিবা ডাউট থাকিলে কিবা কোৰ্চ ৰিলেটেড কুৱেশ্যন থাকিলে কণ্টেক্ট কৰিব মোৰ নাম্বাৰ সদায় অ'পেন থাকে হোৱাটছআপ কৰিব পাৰে কল কৰিব পাৰে আৰু যিমানে কল কৰে মই কাকো হয়তো কাৰোবাক ৰিপ্লাই দেৰিকৈ দিছোঁ বা কল দেৰিকৈ উঠাইছোঁ কিন্তু বহুতৰ লগতে মই ভালদৰে কথা পাতিছোঁ আৰু আপোনালোকেও কৰিব পাৰে আৰু যেতিয়ালৈকে শক্তি থাকে ইমানখিনি কৰি যাম আৰু যদি পিছত কিবা ভাবোঁ তেনেহ'লে আপোনালোকক জনাম কাৰণ চাওক মোৰ লগত ইমানখিনি মানুহ সন্মুখত আছে চবকে ইমাজিন কৰি যাতে মোৰ সন্মুখত 2000 মানুহ বহি আছে এইটো ভাবি মই কথাবোৰ কওঁ আৰু এইটো ভাবি মই ক্লাছবোৰ কৰোঁ আৰু বহুত ভাল লাগে আপোনালোকৰ এটা কমেণ্টে বা কথা কয় সেইবোৰকে এটা পজিটিভ এনাৰ্জি দিয়ে আৰু আগুৱাই যাবলৈ সহায় কৰে ঠিক আছে অ'কে থেংক ইউ